নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক পেআউট ছেটআপ আৰু টেক্স ইনফৰমেশ্যনৰ বিষয়ে কেনেকৈ ছেটআপ কৰিব পাৰি অতি সহজভাৱে কৰিব পৰাকৈ মই ধুনীয়াকৈ বুজাই দিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট প্লাছ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আন 10জনো উপকৃত হয়। তো বহুতে কৈ থাকে যে পেআউট ছেটআপ ভালকৈ কৰিব নাজানে, টেক্স ইনফৰমেশ্যন ভালকৈ দিব নাজানে। তো আজি মই ধুনীয়াকৈ ছেটআপটো কেনেকৈ কৰিব পাৰি একো ভুল নোহোৱাকৈ মই শিকাই দিছোঁ। আপোনালোকে শিকি লওক আৰু নিজে কৰিবলৈ চেষ্টা কৰিব। তো ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আহক। তো এইটো মোৰ ৱাইফৰ একাউণ্ট হয়। ইয়াতে প্ৰফেশ্যনেল ডাছবৰ্ডত গ'লোঁ। তাৰপিছতে হোমৰ পোনে পোনে ৰাইট ছাইডে যাব লাগিব, মনিটাইজেশ্যন অপশ্যনত যাব লাগিব। তাৰ পৰাই আমি গোটেই কামখিনি কৰিব পাৰিম। এইটো চাব, মনিটাইজেশ্যনত মই টাচ কৰিলোঁ। তাৰপিছতে আহিলে কণ্টিনিউ বুলি। ইয়াতে লিখা আছে ইউৰ আৰ্নিং হেভ এক্সপায়াৰ্ড অন আগষ্ট 17, অৰ্থাৎ 17 আগষ্টত মোৰ সেইটো এক্সপায়াৰ্ড হৈ গ'ল। আৰ্নিং হোৱাই নাছিল, তথাপিতো সেইটো এক্সপায়াৰ্ড দেখাইছে। ইয়াতে কণ্টিনিউ কৰিব লাগিব। কণ্টিনিউ কৰাৰ পিছত এয়া চাওক, ছেটআপ পেআউট একাউণ্ট বুলি আহিলে ইয়াতে আপুনি ফাৰ্ষ্ট নেমটো চেক কৰিব লাগিব, প্ৰতিভা বুলি আছে, আৰু লিগেল নেম লাষ্ট নেমটো চাব লাগিব, ডেট অফ বাৰ্থ শুদ্ধ কৰি দিব লাগিব, কাণ্ট্ৰিটো ইণ্ডিয়া ৰাখিব লাগিব। তাৰপাছতে আপুনি নেক্সট কৰক। এতিয়া আপোনাৰ আহিল এণ্টাৰ বিজনেছ ইনফ'। ইয়াতে বিজনেছ ইনফৰমেশ্যন দিব লাগিব, কাণ্ট্ৰিটো ইণ্ডিয়া থাকিবই লাগিব। বিজনেছ টাইপটো আপুনি ইয়াতে ইণ্ডিভিজুৱেল দিব লাগিব। পাব্লিক কৰ্পৰেশ্যন বা প্ৰাইভেট কৰ্পৰেশ্যন দিলে আকৌ আপুনি টেনশ্যনত পৰিব, গতিকে এইটো খুব সাৱধানে ইণ্ডিভিজুৱেল বা চেল্ফ প্ৰপাৰিয়েটৰ দিব লাগিব। হৈ গ'ল। এতিয়া নেক্সট আপুনি কৰিব পাৰে। নেক্সটত মই ক্লিক কৰি দিলোঁ। নেটৱৰ্ক অলপ সমস্যা দিছে। এয়া চাওক আহিলে, ইয়াতে আহিলে এণ্টাৰ ইয়'ৰ ইনফৰমেশ্যন। অতি সাৱধানতাৰে ইয়াতে দিব লাগিব। এইটো ফাৰ্ষ্ট নেম, লিগেল নেম, মিডল নেম চাব লাগিব, লাষ্ট নেমটো চাব লাগিব, লিগেল নেমটো। মিডল নেম যদি আপোনাৰ আছে মিডল নেম দিব লাগিব। এইটো মই প্ৰথমে চেক কৰিলোঁ, লিগেল নেম ফাৰ্ষ্ট নেমটো আপোনাৰ ঠিকে আছে মোৰ প্ৰতিভা। আমাৰ মিডল নেম নাই কাৰণে আমি নাই দিয়া। লিগেল লাষ্ট নেমটো উপাধিটো দিবই লাগিব। আৰু ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো ঠিকে আছে। ইয়াতে আপুনি প্ৰাইমেৰী এড্ৰেছটো ধুনীয়াকৈ বহাই দিব লাগিব। চিটি দিব লাগিব ধুনীয়াকৈ, ষ্টেট দিব লাগিব, পিন ক'ড দিব লাগিব, পোষ্টেল ক'ড, ফোন নাম্বাৰ, মেইল আই ডি, লগতে এইটো পান নাম্বাৰ। হৈ গ'ল। এইখিনি ডিটেইলছত ধুনীয়াকৈ ভৰাই দিব। তাৰপিছতে এইটো যিটো ব্লু কালাৰ টিক মাৰ্ক আছে, সেই টিক মাৰ্কটো হৈ নাথাকিব, সেইটো আপুনি টিক মাৰ্ক কৰি ব্লু কৰিব লাগিব। মই অলৰেডি কৰি দিলোঁ। কৰাৰ পিছত নেক্সট কৰিব লাগিব। অ'কে। ইয়াতে 3টা পেআউট মেথড ওলাব চাওক। এয়া বেংক ট্ৰান্সফাৰ, ৱায়াৰ ট্ৰান্সফাৰ আৰু পে'পল একাউণ্ট। ইয়াৰ ভিতৰত আপুনি বেংক ট্ৰান্সফাৰ কৰাটো অতি জৰুৰী। কেলে $25 আপোনাৰ পে'ড হ'ব বেংক ট্ৰান্সফাৰ কৰিলে, আৰু যদি আপুনি ৱায়াৰ ট্ৰান্সফাৰ কৰে তেতিয়া $100 লাগিব। গতিকেহে আপুনি এই দুটাৰ ভিতৰত বেংক ট্ৰান্সফাৰ কৰিব। ইয়াতে আপোনাৰ কৰিবলগীয়া এটাই আছে যে আপোনাৰ IFC কোড আৰু বেংকৰ একাউণ্ট নাম্বাৰটো শুদ্ধকৈ দিব লাগিব। অতি সাৱধানতাৰে দিব। তাৰ আগতে আপুনি লিগেল নেম, ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম ঠিকে আছে নাই চাব লাগিব। এয়া চাওক, IFC কোড ওলাইছে, তাৰ তলতে বেংক একাউণ্ট নাম্বাৰ আছে। এই দুটা দিওঁতে অতি সাৱধানতাৰে আপুনি ফিল আপ কৰিব লাগিব। তো ময়ো এয়া চাওক, IFC কোড ভৰাই দিলোঁ আৰু বেংকৰ একাউণ্ট নাম্বাৰটো ধুনীয়াকৈ ভৰাই দিম। ইয়াতে ভৰাই দিয়াৰ পাছত আপোনাৰ লিংক পেআউট মেথডত আপুনি টাচ কৰিব লাগিব। কিন্তু ৱায়াৰ ট্ৰান্সফাৰ কৰিলে মনত ৰাখিব, $100 আপোনাৰ যেতিয়ালৈকে আৰ্নিং নহ'ব তেতিয়ালৈকে পেইড নহয় কিন্তু। গতিকে ইয়াত বেংক ট্ৰান্সফাৰ কৰি আপুনি IFC কোড আৰু এই বেংকৰ একাউণ্ট নাম্বাৰ ধুনীয়াকৈ দি তলত লিংক পেআউট মেথডত ব্লু বাৰডালত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এখন বেলেগ নটিফিকেশ্যন ওলাব। ইয়াতে এখন কি ওলাই আমি চাওঁ। আমি টেক্স ইনফৰমেশ্যনো ইয়াৰ পাছতে আমি ফিল আপ কৰিব লাগিব ধুনীয়াকৈ একেলগে, তেতিয়া আমাৰ শুদ্ধকৈ গুচি যাব। ইয়াত চাওক, এড ইউৰ টেক্স ইনফৰমেশ্যন, ইয়াত আহি গ'ল। এড টেক্স ইনফ কৰি দিলেই হ'ল। ব্লু বাৰডাল টাচ কৰিব। তাৰ পাছতে আমাৰ স্ক্ৰীণত বেলেগ এটা নটিফিকেশ্যন ওলাব টেক্স ইনফৰমেশ্যনৰ বিষয়ত। তো ইয়াতে ওলাই গ'ল চাওক, কণ্টিনিউ এজ প্ৰতিভা। যিহেতু আমি প্ৰতিভাৰ নামত আছিলে, লিগেল নেমটো প্ৰতিভা আছে, গতিকে ইয়াতে আপুনি কণ্টিনিউ এজ এ প্ৰতিভা বুলি ইয়াতে কৰিব লাগিব। আপোনাৰ নিজৰ নামটোত আপুনি ওলাব, তাতে কৰি দিলেই হ'ল কণ্টিনিউ কৰি। নেক্সট আকৌ ওলাইছে আপোনাৰ কণ্টিনিউ এজ এ প্ৰতিভা বুলি আছে, আপোনাৰ নামটো ওলাব, আপুনি কৰি দিব লাগিব, কণ্টিনিউ কৰিব লাগিব। এগেইন কণ্টিনিউ কৰিলোঁ মই। তাৰপিছত কি ওলাই আমি চাম। এয়া চাওক, টেক্সৰ কাম আৰম্ভ হৈ গৈছে। হোৱাট ইজ ইয়'ৰ টেক্স ক্লাছিফিকেশ্যন আছে। ইয়াতে ইণ্ডিভিজুৱেল চিলেকশ্যন হৈছে, যিহেতু আমি আগতে ইণ্ডিভিজুৱেলটো চিলেকশ্যন কৰিছিলোঁ বিজনেছ টাইপটো, চ' সেইটো কাৰণে ইণ্ডিভিজুৱেল ওলাইছে। তো বিজনেছ নকৰিব, ইণ্ডিভিজুৱেল কৰিব লাগিব। আৰু তলত আছে চাওক, আৰ ইউ এ US চিটিজেন, পাৰ্মানেণ্ট ৰেচিডেণ্ট
অফ USA খুদিছে গ্ৰীণ কাৰ্ড হোল্ডাৰ হয় নেকি খুদিছে গতিকে ইয়াত নো কৰিব লাগিব অৱশ্যে আপুনি যদি তাৰে বাসিন্দা হয় বা গ্ৰীণ কাৰ্ড হোল্ডাৰ হয় সেইটো য়েছ কৰিব লাগিব বাকি নহ'লে নো কৰিব লাগিব তলত আছে আৰ ইউ এক্টিং এজেণ্ট ইণ্টাৰমিডিয়েটৰী এজেণ্ট আপুনি ইউএছৰ ইণ্টাৰমিডিয়েটৰী এজেণ্ট হয়নে নহয় সুধিছে ইয়াতে নো কৰক তাৰপিছত আপুনি নেক্সট কৰি দিয়ক নেক্সট কৰাৰ পিছতে আহিছে যে হোৱাট নেম শ্বুড আই এণ্টাৰ তলত আছে এটা কি কাণ্ট্ৰি অফ চিটিজেনশ্বিপটো আপুনি ইয়াতে চিলেকশ্যন কৰিব লাগিব এইটো একদম মনত ৰাখিব কোনো কাৰণতে যাতে ভুল নহয় ইয়াতে ইণ্ডিয়া হ'ব লাগিব তো ইয়াতে টাচ কৰি দিলোঁ টাচ কৰাৰ পিছত আমাৰ এয়া চাওক কাণ্ট্ৰিবিলাক ওলাইছে তললৈ আমি যাব লাগিব তলত আমাৰ ইণ্ডিয়া বুলি নিশ্চিতভাৱে ওলাব আৰু তললৈ গৈ থাকোঁ আমি ইণ্ডিয়া পাম এতিয়া আমি বেছি তললৈ গ'লোঁ তো অলপমান ওপৰলৈ যাব লাগিব ইয়াতে এয়া ইণ্ডিয়া ওলাইছে চাওক এয়া ইণ্ডিয়া আমি চিলেকশ্যন কৰি দিলোঁ তো তলত তাৰপিছত আছে টেক্স পে আইডেণ্টিফিকেশ্যন নাম্বাৰ 3 ইয়াত আমি কৰিব লগা একো নাই এইটো অট'মেটিক আহিব আপুনি ইয়াতে কৰিব লাগে এটাই কাম আছে ব্লু বাৰডাল নেক্সটত আপুনি ক্লিক কৰি দিয়ক বুজি পালে নিশ্চয় এই নেক্সটত মই ক্লিক কৰি দিছোঁ ইয়াতে ওলাইছে চাওক এতিয়া ওপৰতে কাণ্ট্ৰি আমি কাণ্ট্ৰিটো আমি যেহেতু চিলেকশ্যন কৰিছিলোঁ কাণ্ট্ৰিটো ইণ্ডিয়া ওলাইছে আমি এটা এড্ৰেছ দি থৈছিলোঁ সেইটো ওলাইছে ছেকেণ্ড এড্ৰেছ লাইন ওলাইছে তাতে আপুনি দিলে দিব পাৰে নিদিলেও ক'ব লগা নাই চিটি আৰু ষ্টেট পিনক'ড এইখিনি চব শুদ্ধকৈ ওলাইছে যিহেতু আমি আগত দিছোঁ এতিয়া নেক্সট কৰিলোঁ নেক্সট কৰাৰ পাছত ইয়াতে ওলাইছে কি এড ইয়ৰ মেইলিং এড্ৰেছ ইয়াতে আপুনি ছেইম এজ পাৰ্মানেণ্ট এড্ৰেছ কৰি দিব লাগিব তাৰপিছত নেক্সট কৰিব লাগিব হৈ গ'ল তো তাৰ পাছতে আহিলে যে প্ৰভাইড এডিশ্যনেল ডিটেইলছ ৰিলেটিং টু ইয়ৰ ছাৰ্ভিচ আপোনাৰ ছাৰ্ভিচ ৰিলেটেড ইয়াত ডকুমেণ্টটো বিচাৰিছে মানে তথ্যটো বিচাৰিছে তো ইয়াতে আপুনি 0% প্ৰথমটো দিব লাগিব 0% অফ ছাৰ্ভিচ উইল বি ফিজিকেলি পাৰফৰ্ম ইনচাইড দ্য ইউনাইটেড ষ্টেট আপুনি যে তাত ফিজিকেলি আমেৰিকাৰ ভিতৰত কাম কৰা নাই সেইটো আপুনি দিব লাগিব 0% বাকীকেইটা আপুনি টাচ নকৰিব অনলি 0%টো দিব তাৰপিছতে আপুনি নেক্সট কৰিব লাগিব নেক্সটত ক্লিক কৰি দিলোঁ তাৰ পাছতে ওলাই গ'ল কি কণ্টেক্ট আজ টু কণ্টিনিউ ইয়াতে আপুনি ওপৰত চাওক এইটো যদি ব্লু টিক মাৰ্ক এটা হৈ আছে ৰাইট চিনটো সেইটো কিন্তু হৈ থাকিব লাগিব সেইটো হোৱাৰ পিছত আপুনি তলতে ইয়াতে ৰুল ৰেগুলেশ্যন কিছুমান দি থৈছে ইয়াতে আপুনি ইলেক্ট্ৰনিকেলি ইয়াতে চাইন কৰি দিব লাগিব তললৈ আপোনাৰ ফুল চাইনটো আপুনি দিব লাগিব এইটো ওলাব ইয়াতে এইটো চাওক চিগনেচাৰ বুলি আছে ইয়াতে ডিজিটেল চিগনেচাৰ যিটো আপোনাৰ ইয়াতে কৈছে যে টাইপ ইয়ৰ ফুল নেম আপুনি আগতে যিটো লিগেল নেম দিছিলে সেই লিগেল নেমটোৱে ইয়াত দিব লাগিব বেলেগ নাম কিন্তু নিদিব একেই কৰিব এতিয়া মই প্ৰতিভা দাস আগতে লিগেল নেম দিছিলোঁ গতিকে ইয়াতে মই প্ৰতিভা দাসেই দিছোঁ আৰু ইয়াতে ডেটটো দিছে চাওক মই যিটো ডেটত কাম কৰিছোঁ সেইটোৱে হ'ল 3 ছেপ্টেম্বৰ ইয়াত 9টো আগত আছে ছেপ্টেম্বৰ মাহটো আগত আছে ডেটটো পিছত আছে গতিকতেহে ইয়াতে 3 ছেপ্টেম্বৰ 2025ত মোৰ কাম হৈ গৈছে ইয়াতে আপুনি কৰিব লগা এতিয়া বেলেগ কাম নাই মাত্ৰ এটাই আছে এতিয়া আপুনি নেক্সট বুটামত ক্লিক কৰিব লাগিব তাৰ আগতে এটা কাম আছে আপোনাৰ আই চাৰ্টিফাইড ডেট বুলি যিটো আছে সেই লাইনটোৰ আগত এই মানে ঘৰটোত আপুনি ক্লিক কৰি দিব লাগিব ব্লু কৰি ল'ব লাগিব তাৰপিছতে আপুনি নেক্সট কৰি দিয়ক হৈ গ'ল এতিয়া চাওক কি ওলাই আমি গম পাম এতিয়া ওলাইছে যে ৰিভিউ এণ্ড ছাবমিট আপুনি ইয়াতে বস্তুটো আপুনি যিখন ফৰ্ম ফিল আপ কৰিছে ফৰ্মখনৰ নাম হ'ল W8 বেন এইখন ফৰ্মেই হ'ল টেক্সৰ ফৰ্ম তো ইয়াতে আপোনাৰ গোটেই ডিটেইলছখিনি আছে আপোনাৰ আপুনি কি কাম কৰিছে কি আপুনি এগ্ৰিমেণ্ট কৰি দিছে ইউএছৰ মানে মেটাৰ লগত ফেচবুকৰ লগত আপুনি কি এগ্ৰিমেণ্ট হ'ল কি নহ'ল কি টেক্সৰ ক্ষেত্ৰত কি ৰুল ৰেগুলেশ্যন গোটেইবিলাক ইয়াতে আছে আপোনাক এবাক চাবলৈ সুবিধা দিছে তো আপুনি চাই ল'ব পাৰিব ধুনীয়াকৈ চাই লৈ তললৈ গৈ আপুনি ফাইনেল ছাবমিশ্যন কৰিব পাৰিব এবাৰ ৰিভিউৰ সুবিধা দিছে তো আমি চাই লৈছোঁ চাই লোৱাৰ পিছত আমি ফাইনেল ছাবমিটটো মাৰি দিম তো ইয়াতে আমি কৰিব লগা বিশেষ একো নাই আমাৰ সকলোখিনি কাম হৈ আছে এটাই কাম আছে এই ব্লু বাৰডাল ছাবমিট ফৰ্মত আমি টাচ কৰিব লাগিব এতিয়া ইয়াতে টাচ কৰাৰ পিছত এখন সামান্য স্ক্ৰীন ওলাব নটিফিকেশ্যন সহ তো তাত আমি ডন কৰিবগৈ লাগিব ইয়াতে আমি এতিয়া ফাইনেলি ছাবমিট ফৰ্ম কৰি দিলোঁ টাচ কৰি দিলোঁ ইয়াৰ পিছতে ওলাই কি স্ক্ৰীনখন চাম আমি তো ইয়াতে টেক্সট প্ৰফাইল বুলি ওলাই গৈছে চাওক ইয়ৰ টেক্সট ইনফৰমেশ্যন ইজ কমপ্লিট হৈ গ'ল তো আমি আপডেট ইয়াত কৰিব লগা একো নাই আপডেট অপশ্যনো আছে তললৈ দেখিছে নিশ্চয় ভিউ PDF আছে ভিউ কৰিব লগা নাই আৰু ইয়াতে এটাই কাম আছে এই টিক মাৰ্কটো যাতে ব্লু হৈ থাকে নহ'লে আপুনি টিক কৰি ব্লু কৰিব তাৰপিছত ডান কৰি দিব ওকে আমি ডান কৰি দিলোঁ ব্লু অলৰেডি হৈ আছে নহ'লে কিন্তু আপুনি ব্লু যিটো টিক মাৰ্ক আছে তাতে আপুনি টিক কৰি ল'ব লাগিব তো আমাৰ ফাইনেল কাম হৈ গ'ল ইয়াতে কি ওলাই এতিয়া আমি চাম আমাৰ টেক্সট ইনফৰমেশ্যন বাৰু পেজ ছেটআপ সম্পূৰ্ণ হৈ গৈছে শুদ্ধভাৱে হৈ গৈছে গতিকে আপুনি শুদ্ধভাৱে কৰিবলৈ চেষ্টা কৰিব তো এইখিনিতে এটা সৰু নটিফিকেশ্যন আহিব ফাইনেল ছাবমিশ্যনৰ এইটো চাওক ছাকচেছফুলি এডেড পে আউট একাউণ্ট ওকে ফাইনেল হৈ গ'ল আমাৰ কৰিব লগা একো নাই তো বন্ধুসকল নিশ্চয় বুজি পাইছে ফেচবুকৰ পে আউট ছেটআপ আৰু টেক্সট ইনফৰমেশ্যন কেনেকৈ দিব পাৰি
এনেধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিবৰ বাবে আপোনালোকলৈ অনুৰোধ থাকিল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ময়ো আগুৱাই যাব পাৰোঁ। পুনৰ লগ পাম। থেংক ইউ।